নমস্কাৰ, মই ৰঞ্জন। আমাৰ গাঁৱৰ এয়া ভঠেলি উৎসৱ। ইয়াৰ সবিশেষ মই ডেছক্ৰিপশ্যন বক্সত দিছোঁ, চাব আপোনালোকে। এয়া চাওক, ইয়াৰ নাম আহিব ধনশ্ৰী কলিতা, ধমধমাৰ পৰা। এয়া চাওক, এনেকৈ বাঁহ গছক পূজা কৰা হয়। এইটোৱে আচল ভঠেলি। ইয়াতে দৈ কল আদি কিবা কিবি থাকে। ডেছক্ৰিপশ্যন বক্সত চাব, তেতিয়াই গম পাব। তাতে মই সবিশেষ লিখি দিম। এয়া ইয়াৰ পৰিৱেশ। প্ৰতি বছৰে উলহ মালহেৰে এইদৰে আমাৰ ৰূপীয়া থান, গোপাল থান চুবুৰীৰ এইধৰণে বহু সাতাম পুৰুষীয়া ভঠেলি উৎসৱটি অইনবেলিৰ দৰে এইবেলিও পালন কৰা হৈছে। ইয়াত বিভিন্ন দোকান পোহাৰ আদি আহে। বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহৰ সমাগম, অৰ্থাৎ বিভিন্ন ভক্তৰ আগমন হয়। এয়া চাওক, কি সুন্দৰ পৰিৱেশ। ইয়াতে আপোনাৰ এয়া ফুচকা খাব পাৰে আহিলে। লগতে বিভিন্ন দোকান আহে, মণিহাৰীৰ পৰা আদি কৰি সকলো বস্তু পোৱা যায় প্ৰায়খিনিয়ে। এয়া বাবুল আৰু মই বিন্দাছ এনেকৈ কৰি আছোঁ। বাস পূজা নামনি অসম বিভিন্ন ঠাইত কৰা হয়। কামৰূপ জিলা হওক, গোৱালপাৰা জিলা হওক, বিভিন্ন ঠাইত বিভিন্ন ধৰণে কৰা হয়। এইটো ভঠেলি উৎসৱ বা পাউৰতলা উৎসৱ বুলি কোৱা হয়। ইয়াৰে মই সিমান নাজানো বাৰু, তথাপিও মই ডেছক্ৰিপশ্যনত দিবলৈ চেষ্টা কৰিম। ইয়াৰ দেউৰী সুধিবলৈ, দেউৰী সিমান নাজানে, তথাপিও কিছু কৈছে। তেওঁ মই যিখিনি কৈছিলে সেইখিনি মই দিম। এয়া চাওক, এই যিটো আপোনাৰ পাউৰা তোলা ভঠেলি উৎসৱ নামনি অসমৰ বিভিন্ন ঠাইত পালন কৰা হয়। এতিয়া নাম শুনক।